আমাৰ পৰি যদি ইমান ধুনীয়া হৈছে ন দেচোন দে ভাইটিক মই পৰিক অকণমান কুচত লওঁ অথনি তাক কুচত লোৱা নাছিলে জানো মইতো পৰিক ল'বলৈকে পোৱা নাই নহ'ব দে এতিয়া মই তোক নিদিওঁ আইও হ'ব হ'ব ল ল খনিয়াৰক দিনটো কুচত লৈ থাকিবলৈ পালেও তোৰ আমনি নালাগে সেইকাৰণে আকৌ মই পৰিক ল'বলৈ বিচাৰিছিলোঁ তই ল'লে কানে দে দে মই ল'ম দে মই নিচুকাব জানো নহয় মই ধুনীয়াকৈ নিচুকনি গীত এটা গাই দিম দেই আইও ইয়া সন্তোষটো লাগিলে আৰু দেই ৰবি ৰ ভাইটিক মই পৰি খুৱাই দিম তাৰপৰা তই দিনটো কুচতে লৈ থাকিবি দেই এতিয়া তোৰ মৰমৰ ভণ্টিজনীক তই দিনটো কুচতে লৈ থাকিবি দেই ভাইটিক এতিয়া তাই একেবাৰে হাঁহি ওলাই গ'ল মই যে ফ্ৰেঞ্চ ফ্ৰাইজ খাই ইমান ভাল পাওঁ আজি মই বহুত ফ্ৰেঞ্চ ফ্ৰাইজ খাম পৰি তই কি কৰি আছনো এতিয়াহে গম পাইছো তই মানে আহি ইয়াত মনে মনে ফ্ৰেঞ্চ ফ্ৰাইজ খাই আছহি আমাৰ পৰিয়ে এতিয়া আমাৰ লগত খেলিব ন দাদা ব'লা ব'লা আমি হাতত ধৰা ধৰি খেলো দাদা বহু দিনৰ পৰা মই তোক এটা কথা ক'ম বুলি ভাবি আছিলোঁ কি কথা ভাইটিকন কচোন দাদা আমাৰ পৰি এতিয়া ডাঙৰ হ'ল তাই কিছুমান কথা বুজিব পৰা হ'ল সেইবাবে কৈছোঁ তই এতিয়া বিয়াখন পাতিব লাগিব ভাইটিকন পৰি সৰু হৈ থাকোঁতেনে আমাৰ মা দেউতা ঢুকাই থাকিলে আৰু আমি পৰিক তুলি তালি ডাঙৰ দীঘল কৰিলোঁ ইমান সৰুৰ পৰা ইমানজনী কৰিলোঁ চাচোন আৰু তাই ডাঙৰহে হৈছে কিন্তু তাইৰ মনটো সেই সৰু ছোৱালীজনীৰ দৰে হৈ আছে আমাৰ বাবে তাই সেই অকণমানি ছোৱালীজনীৰ দৰে হৈ আছে কিন্তু তাইক আমি এজন ভাল ল'ৰাৰ হাতত এদিন নিশ্চয় পঠাব লাগিব ভাল মানুহ এঘৰ চাই ভাল ল'ৰা এজন চাই তাইক বিয়া দিব লাগিব তাইৰ জীৱনটো গঢ়াৰ পিছতহে মই বিয়া কৰাব পাৰিম মই এতিয়া সেইবোৰ কথা কেতিয়াও ভাবিব নোৱাৰোঁ ভাইটিকন কাৰণ তাইক দুখ পোৱাটো মই কেতিয়াও নিবিচাৰোঁ আজিলৈকে তাইৰ গাত আঁচু এটাও কৰিবলৈ নিদিলোঁ আমি আৰু তাই যদি কিবা দুখ পায় মই কেতিয়াও সহ্য কৰিব নোৱাৰিম ভাইটিকন মোৰ বাবে তহঁত দুটাই সকলো পৰি মোৰ বাবে কলিজাৰ টুকুৰা তাই যদি কিবা কষ্ট পায় মই জীয়াই থাকিব কেতিয়াও নোৱাৰিম ভাইটিকন পৰিয়ে সৰুৰে পৰাই মা দেউতাৰ অভাৱেই অনুভৱ নকৰিলে আমি তাইক আলফুলে ডাঙৰ কৰিলোঁ তাই বৰ আলসুৱাও তাই ভৱিষ্যতটো ভালদৰে গঢ় নিদিয়ালৈকে মই এই সিদ্ধান্ত কেতিয়াও ল'ব নোৱাৰোঁ আমাৰ ধন সম্পত্তি টকা পইচাৰ একোৱে অভাৱ নাই কিন্তু পৰিক ভৱিষ্যতে সুখত ৰাখিবলৈ হ'লে আমি তাইক এজন উপযুক্ত ল'ৰাৰ হাতত কটাব লাগিব এজন উপযুক্ত পাত্ৰ বিচাৰি উলিয়াব লাগিব যিজন জীৱনসংগীয়ে তাইক বহুত সুখত ৰাখিব পাৰে বহুত মৰম দিব পাৰে কাৰোবাৰ ঘৰত গৈ তাই কষ্ট পোৱাটো মই কেতিয়াও নিবিচাৰিম তাইৰ বাবে এজন উপযুক্ত ল'ৰা নিবিচৰালৈকে মই এই সিদ্ধান্ত কেতিয়াও ল'ব নোৱাৰোঁ ভাইটিকন তই মোক দ্বিতীয়বাৰ এই কথা কেতিয়াও নুসুধিবি কিন্তু দাদা তই এই সিদ্ধান্ত লোৱাৰ আগত এবাৰ ভাবি ল'ব লাগিছিলে নেকি মই ইতিমধ্যে সিদ্ধান্ত লৈ পেলাইছোঁ ভাইটিকন দ্বিতীয়বাৰ মই এই কথা কেতিয়াও নাভাবোঁ আমাৰ পৰিজনী যে আমাৰ চকুৰ সন্মুখতে ইমান সোনকালে ডাঙৰ হৈ গ'ল পৰি মনত পৰে তোক আমি কেঁচুৱাৰ পৰা কেনেকৈ কোচত লৈ ডাঙৰ কৰিলোঁ আমি দুই ককাই তোক কিমান মৰমেৰে কিমান আলফুলে ডাঙৰ কৰিলোঁ কেতিয়াও তোৰ গাত আঁচু এটাকে পৰিবলৈ দিয়া নাছিলোঁ তই এনেকৈ হাঁহি ধেমালি কৰি ঘৰখনত যে উৎপাত কৰি থাক মোৰ কলিজাখন একেবাৰে হাত পৰি থাকে জাননে এইবোৰ চাই মই বৰ সুখ পাওঁ তোৰ এই মুখখন দেখিলে মোৰ মালৈ বৰকৈ মনত পৰে মায়ে তোক এৰি থৈ যোৱা দিনাখনৰ পৰা আমি জানো তোক কম কষ্ট কৰি ডাঙৰ দীঘল কৰিছোঁ কচোন সেইবোৰ বাদ দে এতিয়া তই সদায় এনেকৈ থাকিবি পৰি আমাৰ বাবে তই অকণমানি সেই পৰিজনী হৈ থাকিবি তই আমাৰ ৰাজকুমাৰী আছিলিও পৰি তই সদায় আমাৰ বাবে ৰাজকুমাৰী হৈয়ে থাকিবি এই দাদাটোৰ যে কি কথাবিলাক কৈ থাকে আৰু দেই হ'ব দে মই বাৰু তহঁতৰ কাৰণে সদায় ৰাজকুমাৰীজনীয়ে হৈ থাকিম কিন্তু এতিয়া মই মোৰ লগৰজনী বাৰ্থডে এটা আছে তালৈ যাওঁ দেই দাদা হয় নেকি ঠিক আছে বাৰু যাবি দে পৰি কিন্তু এই ঘৰৰ গাড়ীখন লৈ যাবি আকৌ মই ড্ৰাইভাৰক কৈ থৈছোঁ নহয় তোক সি ক'ৰবালৈ যাবলগীয়া হ'লে সদায় অনা নিয়া কৰিব নালাগে দেই দাদা মই এই ড্ৰাইভাৰ লগত নাযাওঁ ড্ৰাইভাৰ লগত গ'লে মোৰ বৰ দিগদাৰ হয় এই লগৰ দুজনীমান আৰু যাব সিহঁতৰ লগতে যাম মোৰ আকৌ চিন্তা লাগি থাকিব নহয় পৰি আইও তোৰ যে আৰু কথা দে দাদা মই কিবা এতিয়া সৰু ছোৱালীজনী শেষ হৈ আছোঁ নেকি মই এতিয়া ডাঙৰ হ'লোঁ আৰু মই অকলে ফুৰিব পৰা হ'লোঁ লগৰ ছোৱালীৰ লগত তই এইবিলাক চিন্তা কৰি নাথাকিবি নি হ'ব দে চিন্তা নকৰোঁ বাৰু তই সোনকালে আহিবি কিন্তু ঠিক আছে বাৰু দে এতিয়া মই যাওঁ এই লগৰ ছোৱালী আকৌ মোলৈ ৰৈ থাকিব নহয় সোনকালে যাওঁ তোমাৰ দেউতা মোৰ বাল্যকালৰ এজন ভাল বন্ধু আছিলে আৰু সি মই একেলগে কলেজত পঢ়িছিলোঁ কিন্তু যেতিয়া সি ইঞ্জিনিয়াৰিং কৰিবলৈ বাহিৰলৈ গুচি গ'ল তেতিয়া আমি দুই ইটোৱে সিটোক লগ নোপোৱা হ'লোঁ
ফোনত আমি দুয়োৰে কথা বতৰা হৈ থাকোঁ যদিও লগ নোপোৱা বহুদিনেই হ'ল। কিন্তু এদিন মই তাৰ মুখেৰে গম পাইছিলোঁ তুমি ডক্টৰ হৈ ওলাই আহি ইয়াতে চিকিৎসা কৰি আছা। কিন্তু আজি অলপ দিনৰ আগত যেতিয়া মনোজে মোলৈ ফোন কৰিছিল তেতিয়া আমাৰ পৰীৰ কথা সুধিছিল আৰু তেতিয়া সি কৈছিল তোমালৈ হেনো আমাৰ পৰী বিয়া কৰাই নিব, আমাৰ পৰী হেনো তাৰ বোৱাৰী হ'ব। মোৰ কিন্তু শুনি বৰ ভাল লাগিছিল তেতিয়া, কাৰণ মনোজ মোৰ বাল্যকালৰ বন্ধু আছিলে, তাক মই ভালদৰে জানো। আৰু মনোজৰ ল'ৰা হিচাপে তুমি কেনেকুৱা মই আৰু বেলেগকৈ জানিবলৈ কোনো প্ৰয়োজন নাই। সেইবাবে কৈছোঁ উদয়, মোৰ ভনীজনীক তোমালৈ বিয়া দিব বিচাৰোঁ। তুমি সন্মতি দিবানে নিদিয়া কোৱা? আৰু যদি তোমাৰ কিবা সমস্যা আছে মোক ক'ব পাৰা, মই একো বেয়া নাপাওঁ। নাই আংকুল, মোৰ একো সমস্যা নাই। আচলতে মা দেউতাই যেনেকৈ বিচাৰে মই তেনেকৈ কৰিব বিচাৰোঁ। ঠিক আছে তেনেহ'লে তুমি এদিন পৰীক লগ কৰিবা আৰু আমি অতি সোনকালে বিয়াৰ কথা আলোচনা কৰিব পাৰিম। হ'ব আংকুল, মই বাৰু এদিন আপোনাৰ ঘৰলৈ যাম। মই কিন্তু তোমাক বহুত বেয়া পাইছোঁ, তুমি ইমান দেৰি কৰিব লাগেনে? আৰে ৰাহুল, তুমি কিয় বেয়া পাইছা বাৰু? মই জানাইচোন ঘৰতো অকণমান মেনেজ কৰি থৈ আহিব লাগিব ন। তুমিচোন জানাই মোৰ দাদাহঁতে মোক কিমান মৰম কৰে, কিমান ভাল পায়, আৰু সিহঁতি মোক অকলে ক'তো ওলাই আহিবলৈ নিদিয়ে। আজিও মোক ড্ৰাইভাৰৰ লগতে পঠাইছিলে, কিন্তু মই কিবা বুদ্ধি কৰিহে এনেকৈ তোমাক লগ কৰিবলৈ আহিছোঁ, মোৰ লগৰ ছোৱালীজনী বাৰ্থডে বুলি কৈ। এনেকৈ যে আৰু কিমান দিন থাকিব লাগিব? মই যে একদম বৰ হৈ গৈছোঁ জানা পৰী। মই আৰু এনেকৈ বেছিদিন অপেক্ষা কৰি থাকিব নোৱাৰোঁ, কিন্তু অতি সোনকালে মই তোমাক বিয়া পাতিম, কৈ দিলোঁ। ৰাহুল, তুমি যেনেকৈ কথাটো ক'লা এইটো যেন একেবাৰে তেনেই সাধাৰণ কথা তোমাৰ বাবে, কিন্তু মোৰ বাবে যে বহুত টান হ'ব এইটো। কিন্তু কিয় পৰী, তোমাৰ বাবে এই কাম কিয় টান হ'ব? ৰাহুল, তুমি মোক অলপ দিন সময় দিয়া, ইমানো লৰালৰি কিয় কৰিছা? নাই মই আৰু তোমাক এনেকৈ সময় দি থাকিব নোৱাৰোঁ দেই। যদি তুমি মোলৈ বিয়া নোহোৱা তেনেহ'লে মই আৰু জীয়াই নাথাকোঁ। আৰে পাগল হৈছা নেকি ৰাহুল? মই তোমালৈ বিয়া নহওঁ, এইটো কেনেকৈ সম্ভৱ? তেনেহ'লে তুমি কিয় ইমান সময় বিচাৰিছা? ব'লা আমি অতি সোনকালে বিয়া কৰাই লওঁ। ঠিক আছে বাৰু, তুমি যদি বিচাৰিছা সেইটোৱে হ'ব, কিয়নো মই তোমাক কেতিয়াও না ক'ব নোৱাৰোঁ। আৰু ৰ'বাচোন পৰী, তোমালোকৰ কি নাই কোৱাচোন? তোমাৰ দাদা দুইজনেই ডাঙৰ বিজনেছমেন, আৰু তোমাৰ দাদাহঁতে তোমাক কিমান মৰম কৰে কোৱাচোন? যি লাগে তাকেই আনি দিয়ে। সৰুৰ পৰাই তোমাক আলফুলে ডাঙৰ কৰিছে, গতিকে তুমি যি বিচাৰা তাকেই কৰি দিব দাদাহঁতে। সেইটোতো হয়, কাৰণ দাদাহঁতে মই যি বিচাৰিছোঁ আজিলৈকে সেয়াই দিছে। কিন্তু এটা কথা নহয়, বিয়াৰ ক্ষেত্ৰত দাদাহঁতে মোক কেতিয়াও সন্মতি নিদিয়ে, মই সেয়া ভালদৰে জানো। গতিকে মই দাদাহঁতক তোমাৰ কথা মই কেতিয়াও ক'ব নোৱাৰোঁ। এইটো কথা মই ক'বলৈ দাদাক কেতিয়াও সাহস গোটাব নোৱাৰোঁ। মই যদি তোমালৈ বিয়া হ'বলৈ হয় মই মনে মনে বিয়া হ'ব লাগিব, দাদাহঁতে গম নোপোৱাকৈ। আৰু ৰাহুল, তুমিতো মোক ভালদৰে খুৱাই ৰাখিব পাৰিবা, তুমি মোক ভালদৰে ৰাখিব পাৰিবা, কাৰণ তুমিওতো এটা ভাল জব কৰা। তোমাৰ দেউতাইতো জব কৰে বুলি মোক কৈছিলা, গতিকে পইচা পাতিৰ ক্ষেত্ৰত আমাৰ কেতিয়াও অসুবিধা নহয়। মই জানো ৰাহুল, তুমি মোক বহুত সুখত ৰাখিবা, কাৰণ তুমি মোক বহুত ভাল পোৱা, আৰু মই কষ্ট পোৱাটো তুমি কেতিয়াও নিবিচাৰা। ৰাহুল, কি হ'ল তোমাৰ? এনেকৈ থৰ লাগি কি ভাবি আছা? নহয় মানে এই কিবা কথা এটা মনত পৰি গ'ল, সেইটোকে ভাবি আছিলোঁ। পৰি, মই কোৱা কথাখিনি কিন্তু তুমি মনত ৰাখিবা। ঠিক আছে হ'ব দিয়া ৰাহুল, মই এতিয়া যাওঁ, তুমি মোলৈ ফোন কৰিবা। ইমান দেৰি হ'ল, আজি পৰি উঠাই নাই যে? পিছে মোৰো আজি উঠা অকণমান দেৰি হ'ল, কিজানি তাই উঠিলেই বাহিৰত চাগে আছে, মই চাই আহোঁগৈচোন। পৰিচোন বাহিৰতো নাই, তাই চাগৈ উঠাই নাই, মই তাইক জগাই থৈ আহোঁগৈ। কি ঠিক, কালি চাগৈ তাই বৰ ভাগৰ লাগিলে, সেইকাৰণে ইমান দেৰিলৈকে শুই আছে, মই তাইক ৰুমতে জগাই থৈ আহোঁগৈ। এয়া কি, পৰিচোন ৰুমতো নাই, তাই ক'ত গ'ল বাৰু? পৰি তই ক'ত আছ? নাইচোন, পৰি ক'তোৱেই নাই। পৰি তেনেহ'লে ক'ত গ'ল? দাদা, তহঁতি মোক ক্ষমা কৰি দিবি, মই তহঁতৰ কথা ৰাখিব নোৱাৰিলোঁ, কাৰণ মই ৰাহুলক ভাল পাওঁ, সেইবাবে মই ৰাহুলৰ লগত গুচি আহিলোঁ একেবাৰে। কি হ'ল পৰি, তই কি কৰিলি? পৰি, তই কি কৰিলি? পৰি, কি কৰিলি তই? দাদা কি হ'ল তোৰ? ভাইটি গ'ল, আমাৰ পৰিয়ে আমাক এৰি থৈ গুচি গ'ল। পৰি গুচি গ'ল? এয়া কেনেকৈ হ'ব? এয়া কেনেকৈ সম্ভৱ? পৰি তই কিয় গুচি গ'লি? পৰি, তই এনেকুৱা কিয় কৰিলি? তই আমাক এনেকৈ এৰি থৈ কিয় গুচি গ'লি পৰি? ভাইটিকণ, আমাৰ ৰাজকুমাৰীজনী আমি সৰুৰ পৰা
সেইকাৰণে তুলি তালি ডাঙৰ দীঘল কৰিছিলোঁ নেকি কচোন ভাইটি কত? আজি বুকুত এনেকৈ পচন্দ আঘাত দি তাই গুচি গ'ল ভাইটি কত। তাই মোৰ কলিজাৰ টুকুৰা আছিলে ভাইটি কত। তাই এনেকৈ গুচি গ'লে মই কেনেকৈ জীয়াই থাকিম? তাই কেনেকৈ আছে, ক'ত আছে, কি কৰিছে একোকে নাজানো। কাৰ লগত গুচি গ'ল, কেনেকুৱা ল'ৰা আমি একোকে নাজানো। তাই বাৰু ভালে আছেনে ভাইটি ক? মোৰ পৰিজনী এনেকৈ গুচি যাব বুলি কেতিয়াও ভবা নাছিলো। দাদা কি কৰিবি এতিয়া? আমি আমাৰ পৰীক বিচাৰি উলিয়াব লাগিব। এনেকৈ আমাৰ পৰীক যাবলৈ আমি কেতিয়াও নিদিওঁ। বল দাদা, আমি পৰীক বিচাৰি যাওঁ বল। কিন্তু পৰীক জানো এনেকৈ বিচাৰি উলিওৱাটো সম্ভৱ? গুচি গ'ল তাই, গুচি গ'ল।